নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাজ শিক্ষামন্ত্ৰী ডাঙৰীয়া এই খবৰলৈ এবাৰ মন কৰক তেতুলৈকে মদ গিলি তেতুলৈকে খুৰা গিলি বিদ্যালয় নাপালেগৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজপথৰ মাজতে বহি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল ৰাইজে শিক্ষকগৰাকীক ধৰি বিদ্যালয়লৈ পঠাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাতিপুৱাৰ ভাগতেই মদ গিলি খুৰা গিলি ৰাজপথতে বাগৰি পৰিল প্ৰধান শিক্ষক সংবাদ মাধ্যমৰ সন্মুখত কৈ গ'ল এটাৰ পিছত আন এটা কথা শিক্ষকগৰাকী এই মুহূৰ্তত সবিশেষ দিনতে তেতুলৈকে গিলি বেহুচ শিক্ষক তেতুলৈকে মদ নাহাই বিদ্যালয় নাপালেগৈ প্ৰধান শিক্ষক আধা বাটতে পৰি থাকিল খুৰাপাই প্ৰধান শিক্ষক চিপাজাৰত শিক্ষকৰ কাণ্ডত হতবম্ব এতিয়া সকলো দৈনিক খুৰাপান কৰি বিদ্যালয়লৈ অহাৰ অভিযোগ শিক্ষকজনৰ বিৰুদ্ধে এই ঘটনা সংঘটিত হৈছে চিপাজাৰত শিক্ষা বিভাগত এয়া এক প্ৰকাৰ নজিৰবিহীন ঘটনা আৰু এনেদৰে ৰাজপথত এইগৰাকী শিক্ষকক ধৰি লৈ গৈছে প্ৰধান শিক্ষকগৰাকী বিদ্যালয়লৈ যোৱাৰ সময়তে মদ গিলি বিদ্যালয়লৈ গৈছিল ৰাজপথত এনেদৰে একাংশ সচেতন ৰাইজে ধৰি শিক্ষকগৰাকীক বিদ্যালয়লৈ কোনোমতে পঠিয়াই দিয়ে আৰু এয়া হৈছে প্ৰধান শিক্ষকৰ বিলৈ মই মন্তব্য আছে লগে লগে মন্তব্য শুনাব চেষ্টা কৰিম শ্ৰেণী কেইটা আছে? পাঁচটা। ইংলিছ মেথ শ্ৰেণী কোঠা ইংলিছ মেথ আৰু কি আছে শ্ৰেণী কোঠা সায়েন্স আৰু কি আছে অসমীয়া শ্ৰেণী কোঠা দুটাই আমাৰ আপুনি ক'ত যাব আহিছিল মই স্কুলত কিয় মই হস্পিটেলত আপুনি প্ৰধান শিক্ষক হয় কোন স্কুলৰ প্ৰধান শিক্ষক 2 নম্বৰ খাতৰা ল'ৰা ছোৱালী কিমান আছে 19 জন আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি কিয় নাযাওঁ ছাৰে ক'ব আজি কিয় যোৱা নাই আজি গৈছো যাইলে গৈছো মই স্কুলৰ পৰা আহিছে ক'ত যাব আহিছিল স্কুলৰ পৰা হস্পিটেলত আপুনি মদ খাই আহিছে নেকি খাইছো বেছিকৈ খাইছে আজি ক'ত খাই বেছিকৈ খালে য'ত নহ'লেও খাইছো আৰু সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি নাই নহ'ব ছাৰক সোধক আজি আপুনি স্কুল টাইমত যে মদ খালে নাই সেই টাইমত নাখাওঁ মই স্কুল টাইমে এইটো টাইম নাই স্কুলৰ পৰা গুচি আহিছোঁ মই আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায় নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি কিয় নপঢ়াওঁ কিমান আছে ছাত্ৰ ছাত্ৰী 19 জন আপুনি কি পঢ়ায় মই ইংলিছ নপঢ়াওঁ আজি অলপ বেছিকৈ খালে অসমীয়া মেথ EVS এলো পড়াম আজি ছাৰে অলপ বেছি খালে নেকি আপোনাৰ সাবজেক্ট কেইটা সাবজেক্ট আছে স্কুলখনত তিনটা কি অসমীয়া মেথ EVS আৰু বেলেগ একো নাই ইংলিছ নপঢ়াও এই তিনিটাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ নহয় ইংলিছ পঢ়াও আৰু কি সাবজেক্টৰ পাঠদান হয় স্কুলখনত ইংলিছ আৰু নাই আমাৰ বিশ্বত এইগিলা কৈ লাভ নাই মানুহ ফাঁকি যায় ইয়াৰ এইগিলা কৈ লাভ নাই হেৰিয়ে নাই তাৰমানে তোৰ ঠাণ্ড জ্ঞান নাই নাম কি আপোনাৰ বাইকে দি আছিল নে বঢ়িয়াকৈ কথাখিনি স্কুলখনৰ নাম কি হ'ব আপোনাৰ স্কুলখনৰ নাম কি পঢ়ি গৈছে নেকি আপুনি পঢ়িলে কোন স্কুলৰ কোনটো আপুনি কওকচোন আপুনি এইটো জানে আপুনি কোন স্কুলৰ শিক্ষক কি হৈছিলে এনে আপোনাৰ মাথা চাথা কিবা ঘূৰাইছে নেকি ঘূৰাইছে ভৰিখন চাওকচোন কিবা খাইছে নেকি আপুনি
খাইছোঁ মই কি খাইছে আপুনি ভৰিখন ফুলছেতো ক'ত পৰিলে এইবিলাক ক'ব নালাগে আপোনাৰ কি কিবা কৰে কৰক আপুনি কি কৰে এতিয়া ক'লেহে গম পাম কি হৈছিলে আপুনি মদ খাইছিল নেকি খাইছিলোঁ মই কিয় খাইছে আপুনি কাটি দেখোন এইবিলাক নহয় নহয় আপুনি ক'লেহে আমি চিকিৎসাটো কৰিব পাৰিম কওকচোন কি মদ খাইছে খাইছোঁ মই এতিয়া তাৰমানে পৰি গৈছে মদ খোৱাৰ পিছত নেকি আপুনি ক'ত যাব আহিছে ঘৰত যাম এইখিনি আপুনি কি স্কুলত যাব অহা নাই স্কুলত ছুটি লৈছোঁ মই ছুটি লৈছে কাটি দিয়ক এইবিলাক নকৈ আছোঁ কওক আপুনি কওক আমি তেতিয়া চিকিৎসাটো কৰিব পাৰিম কওকচোন কাটি দিয়কচোন হ'ব কওক আপোনাৰ সমস্যাটো কওকচোন কি হৈছে কাটি দিয়কচোন এইবিলাক কাটি দিয়ক নকৈ আছোঁ তাৰপিছত এতিয়া পৰি গ'ল নেকি তাৰপিছত এইবিলাক কাটি দিয়ক বাইক লৈ আহিছিল নেকি আপুনি বাইক লৈ আহিছিল না সুধা ভৰি দিয়ে খোজকাঢ়ি আহিছিল স্কুলত আপুনি খোজকাঢ়ি আহে নেকি সদায় নাই কি লৈ ঘৰত হা কাটি দিয়ক কাটি দিয়ক এতিয়া পৰাৰ পিছত এতিয়া আপুনি মানে যাব পৰা নাই স্কুলত যাব পৰা নাই স্কুল যাই আছোঁ ৰেগুলাৰ স্কুলত যাই আছে ৰেগুলাৰ যাই আছে ৰেগুলাৰ যাই আছোঁ আজি যাব নহ'ল আৰু আজিও গৈছোঁ গৈ আহিলে আজি গৈছে বন্ধ কৰক আপোনালোকে শুনি লওক হয় হয় কওকচোন হয় আপোনালোকে শুনি লওক হয় মোৰ আছে নাই নাই এইবিলাক কি বন্ধ কৰক এতিয়া আপুনি ভাল পাইছে নে গাটো নাই নাই কি আছো যাওঁ নাম্বাৰ আজি এতিয়া যাব নোৱাৰিলে আজি গৈছোঁ স্কুলত যাই কি হ'ল আকৌ হস্পিটেল গ'লোঁ কি হ'ল হস্পিটেলত ক'ত খালে আকৌ মালটো ক'ত খাই দিলে আমি জানিব লাগিব তেতিয়াহে আমাৰ চিকিৎসাটো কৰাত ভাল হ'ব কিমান খাইছিলে চাপৰি ফালে আৰু তেওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনৰ পৰা তেওঁ ৰাতিপুৱা ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ সেইকাৰণে খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে যথেষ্ট ভয় কৰে আঁতৰে ফুৰে ছাত্ৰ ছাত্ৰী মদ খাই শিক্ষাদানে তেওঁতো ক্লাছ নকৰে বুলি ক'ব পাৰে আৰু আপোনাৰ এটা থাকিব লাগে ক'ত যাব আহিছিলে আচলতে স্কুলত যাব অহা নাছিলে আমাৰ স্কুলখন এইফালে চাপৰি ফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ আচ্ছা মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে হয় নেকি তাত গৈছে তেওঁ ভৰি এখন খোৰা গাড়ী চলাব নালাগে তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে ঠিক আছে বাৰু যি হয় হ'ব মই স্কুললৈ যাওঁ স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা মনোজ বুলি মাত তেওঁ মোক ক'লে ভালি ছাৰ এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে তেনেকৈ ক'লে আৰু তেওঁৰ মই মোবাইলটো লৈ আহিছোঁ কোনোবাই লৈ যাব বুলি মই ক'লোঁ কোনোবাই আনিব গৈছে নেকি এই নাই যোৱা গাঁৱৰ ল'ৰা দুজনমানক কৈছিলোঁ আৰু তেওঁলোক মানে গ'লে কি হয় বেয়াকৈ গালি পাৰে আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায় তেনেকৈ ক'লে তাৰপিছত মই গ'লোগৈ আমাৰ আৰু এজন এছিষ্টেণ্ট টিচাৰ আছে ধনমণি দাস তেওঁলোকৰ লগত আলোচনা কৰিলোঁ তেওঁৰ লগত আলোচনা কৰি মই এওঁক মানে কেনেকৈ কি হৈ আছে মানে চাব আহিলোঁ স্কুলখনৰ নাম কি 2 নম্বৰ ঘাটৰাক প্ৰাথমিক বিদ্যালয় আমি 3জন আছোঁ এখেতৰ নাম কি ৰোহিত দাস তেখেত প্ৰধান শিক্ষক হয় ছাত্ৰ ছাত্ৰী কিমান আছে ছাত্ৰ ছাত্ৰী 20জন আছে তেওঁ ৰেগুলাৰ এনেদৰে মদ পান কৰে নেকি
এইটো নিত্য নৈমিত্তিক ঘটনা। যদি মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায়। এইটো হয় একেবাৰে খাটাং। আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে, যথেষ্ট ভয় কৰে। ই আঁতৰে ফুৰে। ছাত্ৰ ছাত্ৰী মদ খাই শিক্ষাদান দিয়ে নেকি? শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি। আৰু আপুনি এটা চাব পাৰে, মই ভিডিঅ' এটা কৰিছোঁ, তেওঁক সুধিছোঁ ক্লাছ কৰি, তেওঁ কৈছে মই নপঢ়াওঁ ল'ৰা ছোৱালী, তেনেকৈ কৈছে। আৰু চাওক আজি এই মাহটোত সেই 2 তাৰিখ 3 তাৰিখ ৰবিবাৰ আছিলে, 4 তাৰিখ অহা নাই, 6 তাৰিখ স্কুললৈ যোৱা নাই, তাৰপিছত এই সপ্তাহটোতো যোৱা নাই, নেক্সট সপ্তাহটোতো সি যোৱা নাই। শ্ৰেণী কেইটা আছে? 5টা। ইংলিছ, মেথ, শ্ৰেণীকোঠা ইংলিছ মেথ আৰু কি আছে শ্ৰেণীকোঠা? সায়েন্স, আৰু কি আছে? তাৰপিছত অসমীয়া। শ্ৰেণীকোঠা দুটাই আমাৰ। আপুনি ক'ত যাব আহিছিল? মই স্কুলত। কিয়? মই হস্পিটেলত। আপুনি প্ৰধান শিক্ষক? হয়। কোন স্কুলৰ প্ৰধান শিক্ষক? 2 নম্বৰ ঘাটত। 2 নম্বৰ খাটৰাত। ল'ৰা ছোৱালী কিমান আছে? 19 জন। আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? কিয় নাযাওঁ? ছাৰে ক'ব। আজি গৈছোঁ, যাই পেলাই গুচি গৈছোঁ মই। স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। বেছিকৈ খাইছে আজি? ক'ত খাই বেছিকৈ খালে? য'ত নহ'লেও খাইছোঁ আৰু। সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি? নাই নহ'ব, ছাৰক সোধক। আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই, সেই টাইমত নাখাওঁ মই। স্কুল টাইমে এইটো টাইম? নাই, স্কুলৰ পৰা গুচি আহিছোঁ মই। আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ। ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নপঢ়াওঁ? কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন। আপুনি কি পঢ়ায়? মই ইংলিছ নপঢ়াওঁ। আজি অলপ বেছিকৈ খালে। অসমীয়া, মেথ, EVS এইবিলাক পঢ়াওঁ মই। আজি ছাৰে অলপ বেছি খালে নেকি? আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা। কি? অসমীয়া, মেথ, EVS। আৰু বেলেগ একো নাই? ইংলিছ নপঢ়াওঁ। এই 3টাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ? নহয়, ইংলিছ পঢ়াওঁ। আৰু কি ছাবজেক্টৰ পাঠদান হয় স্কুলখনত? ইংলিছৰ আৰু নাই আমাৰ স্কুলত। এইগিলা কৈ লাভ নাই, মানুহ ফাঁকি যায়। ইয়াৰ এইগিলা কৈ লাভ নাই, হেৰিয়ে নাই, তাৰমানে কাণ্ড জ্ঞান নাই। হৈছে কি আপোনাৰ? কি হৈছে কওক, ক'ত গৈছে? নাম কি আপোনাৰ? বাইকে দি আহিছিল নে? বঢ়িয়াকৈ কওক কথাখিনি এটা। স্কুলখনৰ নাম কি হ'ব? আপোনাৰ স্কুলখনৰ নাম কি? আপোনাৰ স্কুলখনৰ নাম কি? পঢ়ি গৈছে নেকি আপুনি? আপুনি কওকচোন। কোন স্কুলৰ? কোন তেওঁ? আপুনি কওকচোন, আপুনি এইটো জানে আপুনি কোন স্কুলৰ শিক্ষক? কি হৈছিলে এনেই আপোনাৰ? মাথা চাথা কিবা ঘূৰাইছে নেকি? ঘূৰাইছে, ভৰিখন চাওকচোন। কিবা খাইছে নেকি আপুনি? খাইছোঁ মই। কি খাইছে আপুনি? ভৰিখন চাওক। ভৰিখন ফুলছেতো। ক'ত পৰিলে? এইবিলাক ক'ব নালাগে। আপোনাৰ কিবা কৰে কৰক। আপুনি কি কৰে? এতিয়া ক'লেহে গম পাম কি হৈছিলে। আপুনি মদ খাইছিল নেকি? খাইছিলোঁ মই। কিয় খাইছে আপুনি? কাটি দেখোন এইবিলাক। নাই, আপুনি ক'লেহে আমি চিকিৎসাটো কৰিব পাৰিম। কওকচোন কি মদ খাইছে? খাইছোঁ মই। এতিয়া তাৰমানে পৰি গৈছে মদ খোৱাৰ পিছত নেকি? আপুনি ক'ত যাব আহিছে? ঘৰত যাম। আপুনি কি স্কুলত যাব অহা নাই?